Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আশা কৰো আপোনালোক সবে ভালে আছে। তো মৰ্নিংত আপোনালোক সবকে মই শুভেচ্ছা জনাইছো খেতি বাতিৰ। তো কথা হল আজি মোৰ আলোচ্য বিষয় উলকবি খেতি। আপোনালোকে মোৰ ভিডিওটো জোৰ পৰে নাচাওক কি আপোনালোকে মোক কমেন্ট কৰি জনাব। আজি উলকবি খেতিৰ ওপৰত মই আলোচনা কৰিম। উলকবি খেতি আমি কেনেকৈ কৰিম, এই খেতি কৰাৰ মূল তথ্য, কি ধৰণৰ গুটি আনি প্ৰথমতে ইয়াত পেলোৱা হৈছিল আৰু কিমান ডিষ্টেন্সত পুলিবিলাক লগোৱা হৈছিল আৰু তাত ৰাসায়নিক সাৰ জৈৱিক সাৰ কিমান ব্যৱহাৰ কৰা হৈছে, আজিৰ এই ভিডিওটোৰ মাজেদি আপোনালোকক এ টু জেড জনাই দিম। তো খুৰা নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো কি ক'ব অলপ? মোৰ নাম জমিৰ আলী। জমিৰ আলী। আপোনাৰ গাঁওখন ভোলাবাৰী। ভোলাবাৰী, ৰাণীপুখুৰী এৰিয়া। ৰাণীপুখুৰী এৰিয়া। তো আপুনি ইয়াতে কবিবিলাকৰ গুটি আনিছিলে, কবি লগাইছে, কিমান ডিষ্টেন্সত লগাইছে পুলিবিলাক? আধাত মোটামুটি 8 ইঞ্চি 9 ইঞ্চি মাজতে 8 বা 9 ইঞ্চি ডিষ্টেন্স ৰাখি লগাইছে। তো এটা পুলিৰ পৰা আৰু এটা পুলিৰ ডিষ্টেন্স 8 ইঞ্চি বা 9 ইঞ্চি। আচ্ছা, আপুনি যে ইয়াত গুটি আনিছে, কি গুটি এইটো? পান উলকবি গুটি আনিছো। আচ্ছা, কিমান লৈছিল গুটি পেকেট? গুটি পেকেটটো লৈছিল আপোনাৰ 350 টকা। 350 টকা লৈছিল। গুটি কিমান আছিল? 5 গ্ৰাম। 5 গ্ৰাম গুটিৰ দাম 350 টকা। তো কিমান দিন পিছত আহিব বুলি কৈছে? 3 মাহ পিছত। 3 মাহ পিছত আহিব উলকবি। তো বন্ধুসকল, এয়া চাওক, দাদাই খুৰাই একদম স্পষ্ট ভাষাৰে আপোনালোকক জনাই দিলে যে পান উলকবি গুটি 5 গ্ৰাম গুটিৰ দাম 350 টকা। তো আপোনালোকে যদি এনেকুৱা ধৰণৰ উলকবি খেতি কৰিম বুলি ভাবিছে, কৰাৰ কাৰণে ইচ্ছুক, তেনেহ'লে আপোনালোকে এই খুৰাই যেনেকৈ খেতিত উলকবি লগাইছে এই পদ্ধতিমতে আপোনালোকেও লগাব লাগিব। আৰু উলকবি যেতিয়া আহিব মোটামুটি সময় ল'ব 3 মাহ। 3 মাহ পিছতে উলকবি আহি যাব। পান উলকবি কিন্তু দেখাত বহুত ভাল আৰু সোৱাদ বহুত ভাল আছে। আৰু কথা হ'ল কি, এই খেতিত যদি আপোনালোকৰ ফালত যদি আপোনালোকে উলকবিৰ পুলি লগোৱাৰ কাৰণে প্ৰস্তুতি লৈছে, তেনেহ'লে লগোৱাৰ পদ্ধতিটো মই আপোনালোকক জনাই দিছোঁ। এটা পুলিৰ পৰা আৰু এটা পুলিৰ ডিষ্টেন্স ৰাখিব আপোনালোকে 8 পৰা 9 ইঞ্চি আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 8 পৰা 9 ইঞ্চি ৰাখি আপোনালোকে উলকবিৰ পুলিবিলাক ধুনীয়াকৈ লগাব। তো কথা হ'ল এডভান্সকৈ লগাইছে, সেইকাৰণে অকণমান অগাবিচা হৈছে গছবিলাক। কোনো কথা নাই, গুটিবিলাক আহি গৈছে উলকবিৰ অলৰেডি। তো এই খেতিত যথেষ্ট পৰিমাণে গোবৰ সাৰ দিয়া হৈছিল। গোবৰ সাৰ তাৰমানে লাহে লাহে কাম কৰি আছে। আৰু DAP, ইউৰিয়া, ছুপাৰ ফছফেট, পটাছ, এইবিলাক তাৰমানে বিঘাই প্ৰতি আপোনালোকে কি কৰিব, উলকবি খেতি লগাবৰ কাৰণে আপোনালোকে ছুপাৰটো অলপমান বেছি দিব, 40 কিলো দিব বিঘাত। তাৰ লগতে পটাছ দিব 10 পৰা 12 কিলো, DAP দিব 10 পৰা 12 কিলো, ইউৰিয়া দিব 10 পৰা 12 কিলো দি তাৰপিছত আপোনালোকে লগাব। যদি আপোনালোকে ভাবিছে যে পুলিবিলাক আমি নাৰ্চাৰী আকাৰে প্ৰস্তুত কৰি ল'ম, তথাপিও পাৰিব। আৰু যদি কয় ডাইৰেক্টলি মই গুটি লগাই দিম, তথাপিও আপোনালোকে পাৰিব। দুটা আপোনালোকৰ পদ্ধতি আছে লগোৱাৰ, গুটি লগাব পাৰিব বা পুলিও লগাব পাৰিব নাৰ্চাৰী আকাৰে পেলাই। আৰু লগোৱাৰ পৰা 3 মাহ পিছত আপোনালোকে উলকবি কাটি বজাৰলৈ বিকিব পাৰিব। 1 বিঘা মাটি যদি আপোনালোকে উলকবি খেতি কৰে, মোটামুটি আপোনালোকৰ ধৰক 20 পৰা 25,000 টকা এটা খৰচ আছে গোবৰ সাৰ লৈ। প্ৰতি বিঘাত গোবৰ দিব মোটামুটি আপোনালোকে 15 পৰা 17 টন। এইখিনি কৰ্ম কৰক। তাৰ লগতে যেতিয়া উলকবিৰ গুটি এনেকুৱা ধৰণে আহিবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনালোকে প্ৰতি বিঘাত 1 কিলো 95 দানাৰ লগত 10 কিলো DAP, 10 কিলো ইউৰিয়া, চয়েল আৰু বোৰন, এইবিলাক মিক্স কৰি গোটেই খেতিত সিঁচি দিব। সিঁচি দিয়াৰ পিছত খুৰাই যেনেকৈ খেতি নিকানি কাম কৰি আছে, সেই পদ্ধতিমতে আপোনালোকৰ নিকানি কাম কৰি দিব। উলকবি খেতিত উলকবিৰ গছৰ ওচৰত বা পুলিবিলাক ওচৰত মাটিবিলাক একদম পূৰা উৰ্বৰ কৰি ৰাখিব লাগে। আৰু মাজে সময়ে খেতিত জলসিঞ্চন কৰিব লাগে। যদিও এতিয়া খৰাং বতৰ, এই খৰাং বতৰত যাতে মাটি একদম শুকাই নাযায়, তাৰ কাৰণে আপোনালোকে মাজে মাজে কি কৰিব, পানীৰ যোগান ধৰিব। পানীৰ যোগান ধৰিলে কি হয়, উলকবি যিমানে ডাঙৰ নহওক কিয় ফাটি নাযাব। আৰু যেতিয়া উলকবিৰ পানীৰ অভাৱ হৈ যায়, গছে পানী নাপায়, তেতিয়া শিপাবিলাক নষ্ট হোৱা আৰম্ভ কৰে, শুকাই যায়। আৰু উলকবি যে ডাঙৰ হ'বলৈ আৰম্ভ কৰে, তেতিয়া হঠাতে ফাটি যায়। তো এই বৰুণ ব্ৰাছটো আপোনালোকে মাজে মাজে স্প্ৰে কৰিব লাগিব, নহ'লে কিন্তু ওলকবি ফাটি যায়।
সেইকাৰণে আপোনালোকে কি কৰিব লাগিব, এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকে দিব। আৰু ওলকবিৰ পাতবিলাক যদি খাই আছে পোকে, তেনেহ'লে আপোনালোকে দাহাত, ডাষ্টাৰ্ড, গ্ৰেচিয়া, চেমডেছ এনেকুৱা ধৰণৰ পোকৰ ঔষধ স্প্ৰে কৰিব। যদি কিবা ফাংগিচাইড দেখা পাইছে আপোনালোকৰ খেতিত, লখন্দি স্প্ৰে কৰিব। আৰু তাৰ উপৰিও আৰু এটা একেবাৰে কম দামৰ ঔষধ আছে তাকত, এইটো হ'ল পচলাৰ ফাংগিচাইডৰ ঔষধ। এইবিলাক ঔষধ আপোনালোকৰ খেতিত আপোনালোকে ইউজ কৰিব। তো ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকে কি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে নেকি, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পায়ে থাকে। তো মই আৰু দেৰি নকৰোঁ, ওলকবি খেতিৰ বিষয়ে যিকেইটা কথা কৈছোঁ আপোনালোকে মোৰ কথাখিনি ফ'ল' কৰিব আৰু এই পদ্ধতিমতে আপোনালোকক খেতি কৰি সফল হওক তাৰে কামনা লৈ আজিৰ ভিডিঅ' এইখিনিত অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।